So, guys, good morning. মই অমৃতাত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এইচ শৰ্মা ইউটিউব চেনেল। চ' পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। চ' তাৰমানে এটা ভাল খবৰে বুলি ক'ব লাগিব, কাৰণ মই দেখা পোৱাত, কাৰণ এতিয়া তাৰমানে আমাৰ যিটো কাট অফৰ লিষ্ট ওলাইছে সেইটোত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ বেছি আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ কম হোৱাত আমি সকলোৱে তাৰমানে একদম আচৰিত হৈ আছোঁ। তাৰমানে বিচাৰে হোৱা নাই যে এনেকুৱা হ'ব পাৰে, কাৰণ এতিয়ালৈকে কেতিয়াও হোৱা নাছিল। আৰু মই আগতে ভাবি আছিলোঁ মিষ্টেক হয় বুলি, আৰু আপোনালোকেও চাগে এইটো ভাবিছিল, কিন্তু কিছুমানে আকৌ কয় SSC ইমান ডাঙৰ এটা হেৰি কেনেকৈ মিষ্টেক হ'ব, আৰু সেইটোতো তাৰমানে হয় ভৰ দি আছিলোঁ, তাৰমানে মিষ্টেকে হয় বুলি ভাবি আছিলোঁ মই। কিন্তু তাৰমানে হঠাৎ মই যোনটো লাষ্ট ভিডিঅ' এৰিছিলোঁ সেইটোত তাৰমানে এজনৰ কমেণ্ট আহিছিলে মোৰ তাতে, কিন্তু সেই কমেণ্টটো মই স্ক্ৰীনশ্বট মাৰি ৰাখিব নোৱাৰিলোঁ, বা তেওঁৰ লগত মই ভালকৈ কণ্টেক্ট কৰিব নোৱাৰিলোঁ, তেতিয়া অলপ বিজি আছিলোঁ। পিছত আকৌ কমেণ্টটো মই বিচাৰোঁতে তাৰমানে নাপালোঁ। চ' যদি তুমি এই ভিডিঅ'টো চাই আছা, তো তুমি সেই কমেণ্টটো আকৌ কৰিবা আৰু মোক কণ্টেক্ট কৰিবা হোৱাটছআপত, আৰু তোমাৰ স্ক'ৰ কাৰ্ডখন দিবাচোন। মানে কি হৈছিলে, তেওঁ কেণ্ডিডেটটো আছিলে তাৰমানে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ, আৰু তেওঁৰ মাৰ্ক জেনেৰেল ডিষ্ট্ৰিক্টতকৈও তাৰমানে 1 মাৰ্ক কমে আছিলে, কিন্তু তেওঁৰ নাম তাৰমানে ফিজিকেলৰ লিষ্টত আহিছে, আৰু তেওঁৰ এতিয়া ফিজিকেল দিব পাব। চ' সেই কমেণ্টটো চোৱাৰ পিছত তাৰমানে মই কনফাৰ্ম হৈ গ'লোঁ যে সেইটো চাগে মেডিকেললৈকে 100% ঠিক হৈ যাব, আৰু কাট অফটো তাৰমানে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰটো জেনেৰেল ডিষ্ট্ৰিক্টত আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰটো বৰ্ডাৰ ডিষ্ট্ৰিক্টতে আছে। কাৰণ তেনেকুৱা কেতিয়াও নহয়, আপোনালোকেও নিশ্চয় জানে, ইমান বছৰৰ পৰা তাৰমানে এক্সাম দি আহি আছে। মই 2 বছৰ এক্সাম দিছোঁ, আগৰ পৰা এই ভৰ্তিৰ লগত তাৰমানে মই কানেক্টেড আছোঁ। চ' এই ভয়ে জানো যে সদায় যিমান যি নহ'লেও বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ হামেশা ল' যায়, মানে সদায় ল' যায়, জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ হাই যায়। চ' তুমি এই ভিডিঅ'টো যদি চাই আছা, তুমি মোক হোৱাটছআপত কমেণ্ট কৰিবা, মেছেজ কৰিবা, আৰু তোমাৰ স্ক'ৰ কাৰ্ডখন মোক দিবা। তাৰপিছত মই গ্ৰুপত স্ক'ৰ কাৰ্ডখন এৰি দিবা, যাতে সকলোকে বিশ্বাস হৈ যায়। চ' সেইখিনি আছিলে কথাটো। তাৰপিছত এতিয়া 2 নম্বৰ কথা হ'ল কি, আমাৰ ফিজিকেলটো ৰানিংটো গ্ৰাউণ্ডত হ'ব নে ৰ'ডত হ'ব। তো এতিয়া 100% কনফাৰ্ম হৈ গৈছে যে আমাৰ ৰানিং গ্ৰাউণ্ডতে হ'ব। চ' আপোনালোকে ভালদৰে গ্ৰাউণ্ডতে প্ৰেক্টিছ কৰি থাকক, কাৰণ ৰ'ডতকৈ অলপ বেছি টাইম টেকিং হয় গ্ৰাউণ্ডত। যেতিয়া আপোনালোকে ৰাউণ্ড লগায়, তো যেতিয়া টাৰ্ণিং ল'বলগীয়া হয়, তেতিয়া তাৰমানে অলপমান বেছিকৈ টাইম খাই দিয়ে সেইটোতে তাৰমানে। চ' এতিয়াৰ পৰা আৰু গ্ৰাউণ্ডত ৰানিঙত প্ৰেক্টিছ কৰক, কাৰণ পিছত যাই পেলাই আকৌ তাতে টাইমিং মিলাব লাগিব। চ' এতিয়াৰ পৰা যদি ভালদৰে 1 মাহমান গ্ৰাউণ্ডত প্ৰেক্টিছ কৰে, 100% টাইমিং মিলি যাব, আৰু আপোনালোকে ৰানিং কোৱালিফাই কৰিব পাৰিব। চ' তাৰপিছত আপোনালোকৰ এতিয়া মই নেক্সট এটা ভিডিঅ' বনাই আছোঁ। বাহিৰা কেণ্ডিডেটছ তাৰমানে বহুত সোমাইছে লিষ্টত, মই ইমান দেখা পাই আছোঁ। চ' তেওঁলোকৰ কাৰণে এতিয়া আমি মনে থাকিলে নহ'ব, ভালদৰে মই এটা নেক্সট ভিডিঅ' বনাই দিম, সেইটোত আপোনালোকে একতা দিব আৰু মতামত আপোনালোকৰ জনাব। চ' লগ পাম নেক্সট এটা ভিডিঅ'তে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।